টাই আহোম সংগঠনসমূহৰ এক সৌহাৰ্দ্যপূৰ্ণ আজি এক আলোচনা হয়। যোৱা ৩ মাৰ্চ তাৰিখে ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত টাই আহোম জনগোষ্ঠীৰ 25টাকৈ সংগঠন আৰু বংশাৱলীৰ উপস্থিতিত এখন ঘূৰণীয়া ৰাইজমেল হৈছিল। এই ৰাইজমেলত আমি 4টাকৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। জনজাতিকৰণ হওক, স্বায়ত্তশাসন হওক বা জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে বিশেষ পেকেজে হওক, এই বিভিন্ন 4টা দাবী আছিল। এই দাবীসমূহ আৰু অন্যান্য বিষয়সমূহ আজি সভাত যথেষ্ট গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰা হয় আৰু মুখ্যমন্ত্ৰী যিখিনি তেখেতে বক্তব্য ৰাখিছে সেই বক্তব্যৰ পৰা আমি আশাবাদী অনাগত দিনত আমাৰ জনগোষ্ঠীটোৱে তেখেতৰ পৰা যিখিনি আশা কৰিছে সেইখিনি আমি পাম। আৰু লগতে চৰাইদেউ মৈদামস্থলীক যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ তালিকাভুক্ত কৰিছে, ৰংঘৰৰ যি প্ৰকল্প লৈছে, লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ লগতে লাচিত বৰফুকনৰ মৈদামস্থলী পুনৰ নিৰ্মাণ, সৌন্দৰ্যবৰ্ধন বা লাচিতৰ বৃহৎ প্ৰতিমূৰ্তি স্থাপন, হাবুঙৰ উন্নয়ন, ৰংঘৰ প্ৰকল্প, টাই মিউজিয়াম উন্নয়ন, শতাধিক টাই আহোমৰ যি উপাসনা গৃহ, চেংৰেন নিৰ্মাণ, বিভিন্ন ধৰণৰ কাম কাজ এইখন চৰকাৰে কৰিছে। আমি তেখেতৰ শলাগ লৈছোঁ আৰু যিবিলাক অমীমাংসিত দাবী আছে বা যিবিলাক কাম এতিয়া সম্পূৰ্ণ হোৱা নাই, তেখেতৰ নেতৃত্বত অনাগত দিনত টাই আহোম জনগোষ্ঠীৰ এই আধৰুৱা যিবিলাক দাবী আছে বা কাম আছে এইবোৰ সম্পন্ন হ'ব বুলি আমি আজি আশা প্ৰকাশ কৰিছোঁ। আৰু তেখেতৰ আজি বক্তব্যৰ পৰা আমি এই ক্ষেত্ৰত পতিয়ন কৰিছোঁ আৰু অনাগত দিনত আমাৰ এই অমীমাংসিত দাবীসমূহ চৰকাৰে পূৰণ কৰিব বুলি আমি আশাবাদী। চাওক, ভোট দিয়া নিদিয়াটো ৰাইজে নিৰ্ধাৰণ কৰিব আৰু ৰাইজে যিখিনি ভাল পাব নিশ্চয় ৰাইজে ভোট দিব। কিন্তু আজি তেখেতে যিখিনি বক্তব্য ৰাখিলে, পূৰ্বতে হোৱা ভাল কামখিনিৰ কাৰণে আমি শলাগ লৈছোঁ আৰু যিখিনি অমীমাংসিত বা আমাৰ আধৰুৱা কাম আছে সেইখিনি তেখেতৰ নেতৃত্বত পুনৰ সম্পূৰ্ণ হোৱা আমি আশা প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ কথা বতৰা বা তেখেতৰ প্ৰতিশ্ৰুতিৰ পৰা আমি সেই ক্ষেত্ৰত আমি পতিয়ন কৰিছোঁ। নাই, নিশ্চয় কথা বতৰাখিনি ওলাইছে, জনজাতিকৰণৰ কথাখিনি ওলাইছে নিশ্চয়। আমাৰ জনজাতিকৰণৰ কথাখিনি এক মেইন আছিল, ইছ্যু আছিল। আৰু সেই গোটেই কথাখিনি ওলাইছে যিহেতু শেষৰ পৰ্যায় ফালে যিহেতু বিলখন উত্থাপন হ'ল আৰু বিলখন পঠিয়াব নোৱাৰাৰ এটা শেষ মুহূৰ্তত হ'ল কাৰণে অহাৰ যিখন চৰকাৰ হ'ব, যিখন চৰকাৰ গঠন কৰিব, যদি তেখেতলোকে চৰকাৰ গঠন কৰিম বুলি কৈছে, যদি চৰকাৰ তেখেতলোকে গঠন কৰে নিশ্চয় তেখেতলোকে জনজাতিকৰণৰ কথাখিনি প্ৰথম 3 বা 4 মাহৰ ভিতৰতে আলোচনা কৰিব আৰু পৰ্যায়ে আলোচনা কৰিবলগীয়া আছে। এই আলোচনা কৰাৰ পিছতে তেখেতলোকে এই জনজাতিকৰণৰ কথাখিনি আগবঢ়াব। আজি আপোনালোকে আশ্বস্ত হৈছে মানে মুখ্যমন্ত্ৰীয়ে কথাখিনি কৈছে স্পষ্টভাৱে, কথা তেখেতে নিজ ইচ্ছামতে কৈছে। আমি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা ধৰি আমি 25টা সংগঠন আছোঁ। আমি টাই আহোম যুৱ পৰিষদ, টাই আহোম ছাত্ৰ সন্থাকে ধৰি আমাৰ যিমানবিলাক বংশাৱলী আছিল, বংশাৱলীবিলাকো সকলো আছিল। আৰু ইতিমধ্যে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কাৰণে আমি ধন্যবাদ দিব লাগিব। ধন্যবাদ এইটো কাৰণেই দিছোঁ যে যিহেতু স্পষ্টভাৱে যিধৰণে কৈছে যে কথাখিনি যে তেওঁ আগন্তুক ইলেকশ্যন হোৱাৰ যদি আমি চৰকাৰ বনাওঁ, তেখেতলোকে কৈছে যদি চৰকাৰ বনাওঁ তেনেহ'লে আমি 3 বা 4 মাহৰ ভিতৰত এটা সুন্দৰ আমি আলোচনা কৰি বিলখন কেন্দ্ৰলৈ পঠাই তাৰ ভিতৰত জনজাতিকৰণৰ বিষয়টো আলোচনা হৈছে। আলোচনাত চাওক, আমি আলোচনা কৰোঁ, মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰোঁ বা কেন্দ্ৰ চৰকাৰৰ লগত যেতিয়া আলোচনা কৰোঁ আৰু আলোচনাটো তেখেতলোকৰ লগত কৰিব, যোনখন চৰকাৰ থাকে আমি নিশ্চয় তেখেতলোকৰ লগত আলোচনা কৰিব লাগিব। আৰু সেই মৰ্মে আমি তেখেতলোকৰ লগত আলোচনা কৰিছোঁ। তেখেতলোকে আমাক জনজাতিকৰণৰ কথাখিনি স্পষ্টভাৱে কৈছে। আমি তেখেতলোকক যি ধৰণে বিলখন তেখেতলোকে উত্থাপন কৰিলে সেইধৰণে যাতে আগন্তুক সময়খিনিত তেখেতলোকে যদি চৰকাৰ বনায় নিশ্চয় আমাক এই জনজাতিকৰণটো দিব, সমাধান কৰিম বুলি কৈছে। নাই, তাত আশ্বাস দিয়া নিদিয়াটো এটা বেলেগ কথা। অসমৰ আহোম জনগোষ্ঠী বা অসমৰ জনসাধাৰণে সেইটো বিবেচনা কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।